একে কাম আমি একে কৰোঁ, কিন্তু আমাৰ ৰেগুলাৰখিনিয়ে আমাতকৈ 3 ভাগ 4 ভাগেই বেছি পায়, তেওঁলোকৰ আমি 1 ভাগহে পাওঁ। কিন্তু আমি কামটো একেই কৰোঁ, কিন্তু যদি আমাকো যেতিয়ালৈকে আমাৰ পে স্কেল নিদিয়ে তেতিয়ালৈকে আমাক সমান অধিকাৰ মানে সমান কামৰ সমান মজুৰি দিলেও আমি তাত সন্তুষ্ট। তাৰপিছত লাহে লাহে আমাক পে স্কেল দিয়ক, কিন্তু ষ্টেপ বাই ষ্টেপ আমাৰ কামখিনি কৰে যাতে। চৰকাৰৰ ওচৰত এয়ে মোৰ অনুৰোধ লাগে, কাৰণ আমি ইমান দিনে ৰাতিয়ে কাম কৰোঁ, কিন্তু আমাক কোনো ফালৰ পৰাই একো নিদিয়ে। মানে আমি আজি যদি কাম কৰি আছোঁ সেইকাৰণে মজুৰি পাইছোঁ, কালিলৈকে আমি ওলাই যাম, ইউনিফৰ্ম লৈ আমি ওলাই যাব লাগিব। তাত বাহিৰে তাৰ পিছৰ ফালে আমাৰ একো নাই, মানে না EPF আছে আমাৰ, নে বেলেগ কিবা মানে হেৰি আছে, কিন্তু আমি তাৰে পিছতো কাম কৰিয়ে আছোঁ। কিন্তু কাৰণে আমাক দীৰ্ঘদিন ধৰি চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে। আমাক NRHM কৰ্মী হিচাপে তেওঁলোকে সমান কামৰ কাৰণে সমান অধিকাৰ কেতিয়াও দিয়া নাই, কিন্তু আমাক কামত বহুতকৈ খটায়। ৰেগুলাৰ কৰ্মীতকৈও আমাৰ NRHM কৰ্মীখিনিৰ আমাৰ কামৰ নমুনা চাব গ'লে বহুত, কিন্তু সেই হিচাপত আমি তেওঁলোকৰ পৰা একো প্ৰাপ্তি পোৱা নাই। আমাৰ কৰ্মচাৰীৰ পিছত নিধি কোনো নাই, পেঞ্চন স্কেলৰ কোনো ব্যৱস্থাৰে জনাওঁ যে ৰেগুলাৰ চিষ্টাৰখিনিৰ আমাৰ ড্ৰেছ এলাউন্স আছে, কিন্তু আমাৰ NRHM ANM-খিনিৰ আমাৰ ড্ৰেছ এলাউন্সো নাই। তথাপিতো আমি পিন্ধি আছোঁ। আমি স্বীকৃতিপত্ৰ ANM হিচাপে আমাৰ বহুত দুখ লাগে। সেয়ে আমি আজি এইখন মঞ্চৰ পৰা জনাইছোঁ যে আমাক আমাৰ প্ৰাপ্তিৰ বাবে যেন আমাক প্ৰাপ্তিখিনি আমাক প্ৰদান কৰে। এয়ে আমি মুখ্যমন্ত্ৰী মহোদয়